অৰুণোদয় আঁচনি হিতাধিকাৰীৰ বাবে বেয়া খবৰ 17 ছেপ্টেম্বৰত লাভ নকৰে অৰুণোদয় আঁচনিৰ টকা কিন্তু কি কাৰণে লাভ নকৰে বা তেওঁলোকেনো কেতিয়াকৈ লাভ কৰিব এই ভিডিঅটো সেই সম্পৰ্কে মই আলোচনা কৰিম ভিডিঅটো অলপ স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব বন্ধু বান্ধৱীসকল ভিডিঅটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ বন্ধু বান্ধৱীসকল যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ আপুনি পোনপ্ৰথমে লাভ কৰিব আহক আমি অলপ পলম নকৰি ভিডিঅটোৰ ফালে আগবাঢ়ো অৰুণোদয় আঁচনিৰ বাবে হঠাৎ কোনে জাৰি কৰিলে জৰুৰী জাননী আহক সেই সম্পৰ্কে জানিম কিয় আপুনি লাভ নকৰে 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ টকা লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আপুনি নিশ্চয় গম পাইছে আপুনি লাভ কৰিবলৈ সক্ষম নহয় 17 ছেপ্টেম্বৰত টকা 17 ছেপ্টেম্বৰত নুসুমায় অৰুণোদয় আঁচনিৰ ধন কি কাৰণে নুসুমাব আপোনাৰ নিশ্চয় মনত প্ৰশ্ন হৈছে সেই সম্পৰ্কেও মই জনাম এইবাৰ আপোনাৰ আঁচনিৰ ধন সুমাব বা জমা হ'ব 25 ছেপ্টেম্বৰ বন্ধু বান্ধৱীসকল 25 তাৰিখে আপোনালোকৰ টকা সুমাব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰিলে ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰে ঘোষণা কৰিছে কোনে ঘোষণা কৰিছে নিশ্চয় আপুনি জানিব পাৰিছে 25 ছেপ্টেম্বৰৰ বাবে সাজু হওক অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে বন্ধু বান্ধৱীসকল আপোনালোক সাজু হওক আকৌ পুনৰ 25 ৰাজ্যৰ জনসংযোগ বিভাগে জাৰি কৰিলে এই জৰুৰী জাননী বন্ধু বান্ধৱীসকল আপুনি নিশ্চয় গম পাইছে ৰাজ্যৰ জনসংযোগ বিভাগে জাৰি কৰিছে 17 ছেপ্টেম্বৰত আপোনালোকৰ টকাখিনি নুসুমাই আপুনি 25 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিবলৈহে সক্ষম হ'ব কি কাৰণে নুসুমাই হঠাৎ জাৰি কৰিলে জাননী কাৰিকৰী কিবা অসুবিধাৰ বাবে তেওঁলোকে আপোনালোকলৈ টকাখিনি প্ৰেৰণ কৰিব নোৱাৰে সেইবাবে 17 ছেপ্টেম্বৰ বাদ দি আপোনালোকৰ একাউণ্টত 25 ছেপ্টেম্বৰলৈকে নিলে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হৈছে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ